আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ দীঘল বান্ধটোৰ নাম কি? ইয়াৰ শুদ্ধটো হৈছে হীৰাকুণ্ড। কোন চনত প্লাচিৰ যুদ্ধ হৈছিল? ৰাইট এনচাৰ 1757। মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ পিছৰ প্ৰশ্ন অৰ্থশাস্ত্ৰ গ্ৰন্থ কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰ চাণক্য। নেক্সট কুৱেশ্যন ছডিয়ামৰ ৰাসায়নিক চিহ্নটোৰ নাম কি? আনচাৰ Na। কোনখন ভাৰতীয় নদী আৰৱ সাগৰত বৈ গৈছে? ইয়াৰ শুদ্ধটো হৈছে নৰ্মদা। মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম কি? ৰাইট এনচাৰ ষ্টেপছ। পিছৰ প্ৰশ্ন বিশুদ্ধ পানীৰ pHৰ মান হ'ল? ইয়াৰ শুদ্ধটো হৈছে 7। জীৱাশ্মৰ অধ্যয়নক কি বুলি কোৱা হয়? ৰাইট এনচাৰ প্লেণ্টলজি। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক লোকসভাৰ আসন আছে? ইয়াৰ শুদ্ধটো হৈছে উত্তৰ প্ৰদেশ। ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হৈছে খান আব্দুল গফ্ফাৰ খান। নেক্সট কুৱেশ্যন কপাহ খেতিৰ বাবে কোনবোৰ মাটি উত্তম? ৰাইট এনচাৰটো হৈছে ব্লেক ছইল। প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো হৈছে আৰ্যভট্ট। নেমুত কোনটো এচিড পোৱা যায়? ৰাইট এনচাৰ চাইট্ৰিক এচিড। ভাৰতৰ কোনখন চহৰ ভাৰতৰ চিলিকন ভেলী বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে বেংগালুৰু। বতৰৰ অধ্যয়নক কি বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈছে মিটিৰলজি। কোনটো মৌলিক অধিকাৰক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয়? ৰাইট এনচাৰ ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ। ইয়াৰ পিছৰ প্ৰশ্ন সিন্ধু উপত্যকা সভ্যতাৰ আৱিষ্কাৰ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধটো হৈছে 1921। লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে জি.ভি. মাভালাংকৰ। ইয়াৰ পিছৰ প্ৰশ্ন হোম ৰুল মুভমেণ্ট আন্দোলন কোনে আৰম্ভ কৰিছিল? ৰাইট এনচাৰ বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? ৰাইট এনচাৰ উলাৰ লেক। উদ্ভিদৰ কোনটো অংশই সালোক সংশ্লেষণ কৰে? ইয়াৰ শুদ্ধটো হৈছে পাত। পিছৰ প্ৰশ্ন নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। কোনটো সংশোধনে ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিলে? ৰাইট এনচাৰ 61। কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হৈছে ভেনাছ। প্ৰথম ভাৰতীয় মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ৰাইট এনচাৰ প্ৰতিভা পাটিল। কোনটো ভিটামিনে তেজ জমা হোৱাত সহায় কৰে? ইয়াৰ শুদ্ধটো হৈছে ভিটামিন কে। ভাৰতীয় কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে গোদাবৰী। পিছৰ প্ৰশ্ন সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হ'ল? ৰাইট এনচাৰ
ছডিয়াম ক্লৰাইড। কোনটো অংগক কোষৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাইট্ৰকণ্ড্ৰিয়া। বিমানৰ উপৰিভাগ তৈয়াৰ কৰাত কোনটো ধাতু ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এলুমিনিয়াম। পিছৰ প্ৰশ্ন, দৈত কোনটো এচিড পোৱা যায়? ৰাইট এনচাৰ লেক্টিক এচিড। মানুহৰ জনসংখ্যা অধ্যয়নক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডেমোগ্ৰাফি। পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? ৰাইট এনচাৰ চি ৰাজাগোপালাচাৰী। কোনখন দেশে আমেৰিকাক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰান্স। ইয়াৰ পিছৰ প্ৰশ্ন, কোনখন দেশক সূৰ্য উদয় দেশ বুলি জনা যায়? ৰাইট এনচাৰ জাপান বুলি জনা যায়। ৰাইট এনচাৰ জাপান। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাকেশ শৰ্মা। ট্ৰপিক অফ কেন্সাৰ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8। বৈদ্যুতিক বাল্ব ভৰোৱাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয়? ৰাইট এনচাৰ নাইট্ৰজেন। ভাৰতৰ কোনখন চহৰ সদৰ চহৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উদয়পুৰ। পোক-পৰুৱাৰ অধ্যয়নক কি বুলি জনা যায়? ৰাইট এনচাৰ এন্ট্ৰমলজি। পিছৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ৰাইট এনচাৰ সুচেতা কৃপলানী। পিছৰ প্ৰশ্ন, কোনটো ধাতু বিদ্যুতৰ সৰ্বোত্তম পৰিবাহী? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চিলভাৰ। Who was known as the Grand Old Man of India? Right answer, Dadabhai Naoroji. Next question, Nobel বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাদাৰ টেৰেছা। কোনটো এচিডক একৰ্বিক এচিড বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে ভিটামিন চি। কোনখন ভাৰতীয় নদী আটাইতকৈ দীঘল? ৰাইট এনচাৰ গংগা। ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি ৰাজাগোপালাচাৰী। পিছৰ প্ৰশ্ন, কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? ৰাইট এনচাৰ কেৰেলা। আজিৰ শেষৰটো প্ৰশ্ন, কোনজন মোগল শাসকে দ্বি-ইন-ইলাহী প্ৰচলন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আকবৰ।